হয়, আমি সফলতাৰে আমি এখন আজি সম্পূৰ্ণ কৰিলোঁ ইন এছ'চিয়েশ্যন উইথ ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, এলিমেণ্টাৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন এণ্ড হায়াৰ এডুকেশ্যন আমি এখন সাফল্যমণ্ডিত কৰিছোঁ। আৰু যিখন আমি প্ৰমাণপত্ৰ আজি দিয়ালোঁ আমাৰ MLA চাহাবৰ দ্বাৰাই বা অন্য বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই, সেই চাৰ্টিফিকেটখন, সেই প্ৰমাণপত্ৰখন আমাৰ চৰকাৰী প্ৰমাণপত্ৰ। যিসকলে আজি এইখন গ্ৰহণ কৰিছে, মই ভাবোঁ তেখেতলোক উপকৃত হ'ব আৰু তেখেতলোকে সুবিধা পাব। সেইটো স্কলাৰশ্বিপেই হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, ডাইৰেক্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতলোকে ৰিকুৱেষ্ট কৰিব পাৰে আৰু আমি ডাঠি ক'ব পাৰোঁ এই যোনে এই প্ৰমাণপত্ৰ তেখেতলোকে পাইছে, তেওঁলোকৰ এই ৰাইটটো তেখেতলোকৰ আছে। তেওঁলোকৰ এইটো বাৰ্তাটো আমি সদায় সকলোকে দিয়ে আছোঁ যে আমাৰ মূল মন্ত্ৰ দ্য স্পিৰিট উইন্স নট মাচলছ। ইয়াত ধৈৰ্য ধৰিবই লাগিব, বাধা বিঘিনি থাকিবই, তাৰ মাজেৰে আমি সৰকাই লৈ যাব লাগিব, ধুনীয়াকৈ আগবঢ়াই লৈ যাব লাগিব আৰু ষ্টেপ বাই ষ্টেপ আমি কাম কৰিব লাগিব। আৰু সেই যিসকল খেলুৱৈ ল'ৰা ছোৱালী তেখেতলোকে আহি পিনে এটা সময়ত নেশ্যনেল প্লেয়াৰ হ'ব, ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'ব, ৰেফাৰী হ'ব, জাজ হ'ব, এইটোৱেই মোৰ তেখেতলোকৰ বাৰ্তা। আমি আজি এই কিছুদিনৰ পৰা বহুত চেষ্টাৰ বলত এই খেলখন আমি সমাপন কৰিছোঁ আৰু ইয়াত আমি প্ৰত্যেকৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বিভিন্ন জিলাৰ পৰা আমাৰ ছাত্ৰসকল আহিছে, তেওঁলোকৰ সুদূৰ ভৱিষ্যতে এই খেলখনৰ পৰা যথেষ্টখিনি অৰিহণা পাব বুলি ভাবিছোঁ আৰু খুব সুন্দৰকৈ খেলখন হৈ গ'ল। তাৰ বাবে আমি তেওঁলোকৰ বহুতখিনি হৈছে, তথাপিতো আমি তেখেতলোকক আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি তেওঁলোকৰ উন্নতি কামনা কৰিলোঁ। হয়, আমি সফলতাৰে আমি এইখন আজি সম্পূৰ্ণ কৰিলোঁ ইন এছ'চিয়েশ্যন উইথ ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, এলিমেণ্টাৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন এণ্ড হায়াৰ এডুকেশ্যন আমি এইখন সাফল্যমণ্ডিত কৰিছোঁ। আৰু যিখন আমি প্ৰমাণপত্ৰ আজি দিয়ালোঁ আমাৰ MLA চাহাবৰ দ্বাৰাই বা অন্য বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই, সেই চাৰ্টিফিকেটখন, সেই প্ৰমাণপত্ৰখন আমাৰ চৰকাৰী প্ৰমাণপত্ৰ। যিসকলে আজি এইখন গ্ৰহণ কৰিছে, মই ভাবোঁ তেখেতলোক উপকৃত হ'ব আৰু তেখেতলোকে সুবিধা পাব। সেইটো স্কলাৰশ্বিপেই হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, ডাইৰেক্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতলোকে ৰিকুৱেষ্ট কৰিব পাৰে আৰু আমি ডাঠি ক'ব পাৰোঁ এই যোনে এই প্ৰমাণপত্ৰ তেখেতলোকে পাইছে, তেওঁলোকৰ এই ৰাইটটো তেখেতলোকৰ আছে। তেওঁলোকৰ এইটো বাৰ্তাটো আমি সদায় সকলোকে দিয়ে আছোঁ যে আমাৰ মূল মন্ত্ৰ দ্য স্পিৰিট উইন্স নট মাচলছ। ইয়াত ধৈৰ্য ধৰিবই লাগিব, বাধা বিঘিনি থাকিবই, তাৰ মাজেৰে আমি সৰকাই লৈ যাব লাগিব, ধুনীয়াকৈ আগবঢ়াই লৈ যাব লাগিব আৰু ষ্টেপ বাই ষ্টেপ আমি কাম কৰিব লাগিব। আৰু সেই যিসকল খেলুৱৈ ল'ৰা ছোৱালী তেখেতলোকে আহি পিনে এটা সময়ত নেশ্যনেল প্লেয়াৰ হ'ব, ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'ব, ৰেফাৰী হ'ব, জাজ হ'ব, এইটোৱেই মোৰ তেখেতলোকৰ বাৰ্তা। আমি আজি এই কিছুদিনৰ পৰা বহুত চেষ্টাৰ বলত এই খেলখন আমি সমাপন কৰিছোঁ আৰু ইয়াত আমি প্ৰত্যেকৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বিভিন্ন জিলাৰ পৰা আমাৰ ছাত্ৰসকল আহিছে, তেওঁলোকৰ সুদূৰ ভৱিষ্যতে এই খেলখনৰ পৰা যথেষ্টখিনি অৰিহণা পাব বুলি ভাবিছোঁ আৰু খুব সুন্দৰকৈ খেলখন হৈ গ'ল। তাৰ বাবে আমি তেওঁলোকৰ বহুতখিনি হৈছে, তথাপিতো আমি তেখেতলোকক আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি তেওঁলোকৰ উন্নতি কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।